নমস্কাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ সিটেট ডিচেম্বৰ 2025 কাৰণে যদি সাজু হৈছে আৰু পেপাৰ 1ৰ কাৰণে মানে ক্লাছ 1ৰ পৰা ক্লাছ 5 প্ৰাইমাৰী ষ্টেজৰ কাৰণে যদি সাজু হ'ব গৈ আছে তেতিয়াহ'লে সিডিপি কি পঢ়িব লাগিব প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীৰ বাবে প্ৰাথমিক পৰ্যায়ত চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিত 30টা কুৱেশ্যন 30 মাৰ্কৰ থাকিব শিশুৰ বিকাশ আৰু শিক্ষা বিজ্ঞান 30টা প্ৰশ্ন চাইল্ড ডেভেলপমেণ্ট প্ৰাইমাৰী স্কুল চাইল্ডৰ মানে শিশুৰ বিকাশৰ প্ৰাথমিক বিদ্যালয় শিশুৰ 15টা কুৱেশ্যন আহিব এই 15টা কুৱেশ্যনৰ ভিতৰত আপোনালোকৰ কোন কেইটা টপিক ইনক্লুড থাকিব কোন কেইটা টপিক পঢ়িলে আপোনালোকে তাৰ পৰা ম্যাক্সিমাম নম্বৰ কেৰি কৰিব পাৰিব আহক এবাৰ চাই লওঁ প্ৰথমটো আছে concept of development and its relationship with learning বিকাশৰ ধাৰণা আৰু শিক্ষণৰ সৈতে ইয়াৰ সম্পৰ্ক কি মানে বিকাশৰ ধাৰণাটো শিশুৰ ইয়াৰ লগত শিক্ষণৰ মানে শিক্ষাৰ লাৰ্নিঙৰ ৰিলেশনশ্বিপটো কি এইটো বিষয়ে আমাৰ প্ৰথমটো পাঠ ভালকে ক্লিয়াৰ কৰিব লাগিব নেক্সট আছে প্ৰিন্সিপলছ অফ দা ডেভেলপমেণ্ট অফ চিলড্ৰেন শিশুৰ বিকাশৰ নীতিসমূহ আমাৰ ভালকে কনসেপ্টসমূহ ক্লিয়াৰ কৰিব লাগিব নেক্সট আছে ইনফ্লুয়েন্স হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট বংশ আৰু পৰিৱেশৰ প্ৰভাৱ এজন শিশুৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত বংশ মানে হেৰিডিটি আৰু এনভাইৰনমেণ্টে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলায় সেইটো বিষয় আমাৰ ক্লিয়াৰ কৰিব লাগিব টপিকসমূহ এইখিনি আপোনালোকে যেতিয়া মই ভিডিও বনাম তেতিয়া ভালকৈ আপোনালোকে জানিব পাৰিব এতিয়া জাস্ট খালি এইটো ভিডিওত আমি সিলেবাস কি থাকিব এলপিৰ কাৰণে এইখিনি আমি আলোচনা কৰিম নেক্সট সোশ্যালাইজেশন প্ৰসেস সোশ্যাল ওয়ার্ল্ড এণ্ড চিলড্ৰেন টিচাৰ পেৰেণ্টছ আৰু পিয়াৰ্ছ সামাজিকীকৰণ বা সামাজিকৰণ প্ৰক্ৰিয়াত সামাজিক জগত আৰু শিশু সামাজিক জগত আৰু শিশুৰ লগত সম্পৰ্ক কোন আছে টিচাৰ পেৰেণ্টছ আৰু পিয়াৰ্ছ মানে শিক্ষক পিতৃ মাতৃ আৰু সমনীয়া সোশ্যালাইজেশন প্ৰসেছত কি অন্তৰ্ভুক্ত হয় সেইসমূহ আমি আলোচনা কৰিম এইটো টপিকত নেক্সট আছে আপোনাৰ কনস্ট্ৰাক্টছ এণ্ড ক্ৰিটিকেল পাৰ্সপেক্টিভছ পিয়াজে কোলবাৰ্গ আৰু ভাইগটস্কি পিয়াজে কোলবাৰ্গ আৰু ভাইগটস্কি নিৰ্মাণ আৰু সমালোচনাত্মক দৃষ্টিভংগীসমূহ আমি বেলেগকৈ চাম পিয়াজে যিটো থিয়ৰী আছে কোলবাৰ্গৰ যিটো থিয়ৰী আছে আৰু ভাইগটস্কিৰ যিবোৰ থিয়ৰী আছে এইবোৰ থিয়ৰী আমি ভালকৈ আলোচনা কৰিম তেওঁলোকে শিশুৰ ক্ষেত্ৰত দিয়া তেওঁলোকৰ যে কনস্ট্ৰাক্ট আৰু ক্ৰিটিকেল পাৰ্সপেক্টিভ দৃষ্টিভংগীসমূহ আছে সেইসমূহ আমি আলোচনা কৰিম কুৱেশ্যনৰ সৈতে ইয়াৰ পিছত আমি যদি আলোচনা কৰোঁ নেক্সট টপিক আছে কনসেপ্টছ অফ চাইল্ড চেণ্টাৰ্ড এণ্ড প্ৰগ্ৰেছিভ এডুকেশ্যন শিশুকেন্দ্ৰিক আৰু প্ৰগতিশীল শিক্ষাৰ ধাৰণাসমূহ আৰু আমি আলোচনা কৰিম শিশুকেন্দ্ৰিক আৰু প্ৰগতিশীল শিক্ষা কনসেপ্ট অফ চাইল্ড চেণ্টাৰ এণ্ড প্ৰগ্ৰেছিভ এডুকেশ্যন নেক্সট আছে ক্ৰিটিকেল পাৰ্সপেক্টিভ অফ দ্য কনস্ট্ৰাক্ট অফ ইণ্টেলিজেন্স মানে ইণ্টেলিজেন্সৰ যে বুদ্ধিমত্তাৰ নিৰ্মাণৰ সমালোচনাত্মক দৃষ্টিভংগীসমূহ আমি আলোচনা কৰিম এইখিনি টপিক থাকিব সিটেটৰ কাৰণে এলপিৰ কাৰণে ইয়াৰ লগতে আৰু আছে সেইসমূহ হ'ল মাল্টি ডাইমেনশ্যনেল ইণ্টেলিজেন্স বহুমাত্ৰিক বুদ্ধিমত্তা মানে বুদ্ধিমত্তাৰ যে মাল্টি ডাইমেনশ্যন হয় এইটোৰ বিষয়ে আমি পঢ়িব লাগিব নেক্সট আছে লেংগুৱেজ এণ্ড থট ভাষা আৰু চিন্তা এই দুইটাৰ কেনেকুৱা ধৰণৰ সামঞ্জস্য বা এইটোৰ লগত মিল কি আছে লেংগুৱেজ কি থট কি এইটো বিষয়ে আমাৰ পঢ়িব লাগিব নেক্সট টপিক আমি যদি চাওঁ এইটো আছে জেণ্ডাৰ এজ এ ছ'চিয়েল কনষ্ট্ৰাক্ট লিংগক সামাজিক গঠন হিচাপে জেণ্ডাৰ ৰোলছ মানে লিংগৰ ভূমিকা জেণ্ডাৰ বায়েছ কি লিংগ পক্ষপাতিত্ব আৰু এডুকেশ্যনেল প্ৰেক্টিছ শৈক্ষিক অনুশীলন ইয়াৰ লগত কি আছে এইসমূহ আমি আলোচনা কৰিম ফিউচাৰ নেক্সট টপিক যেটো আছে সেইটো টপিকত আমি পাম
individual differences among learners, understanding differences based on diversity of language, caste, gender, community, religion, etc. শিক্ষাৰ্থীৰ মাজত ব্যক্তিগত পাৰ্থক্য, ভাষা, জাতি, লিংগ, সম্প্ৰদায়, ধৰ্ম আদিৰ বৈচিত্ৰ্যৰ ওপৰত ভিত্তি কৰি বুজাৰ পাৰ্থক্যসমূহ আমি আলোচনা বা আমাৰ এই টপিকটো চিটেটৰ কাৰণে ভালকৈ আমাৰ প্ৰিপেয়াৰ হ'ব লাগিব। ইয়াৰ পিছত যদি আমি টপিকটো চাওঁ, ইয়াৰ পিছত টপিকটো আছে distinction between assessment for learning and assessment of learning, school based assessment, continuous and comprehensive evaluation, perspective and practice। আমাৰ শিক্ষণৰ বাবে মূল্যায়ন আৰু শিক্ষণৰ মূল্যায়নৰ মাজত পাৰ্থক্যসমূহ আমাৰ বুজিব পাৰিব লাগিব। এছেছমেণ্ট ফৰ লাৰ্ণিং আৰু এছেছমেণ্ট অফ লাৰ্ণিং কি? বিদ্যালয় ভিত্তিক মূল্যায়ন, নিৰন্তৰ আৰু ব্যাপক মূল্যায়ন, কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভেলুৱেশ্যনৰ বিষয়ে আমাৰ প্ৰত্যেকবাৰ কুৱেশ্যন আহিয়ে থাকে। তাৰপিছত দৃষ্টিভংগী আৰু অনুশীলনসমূহ আমাৰ কৰিব লাগিব। নেক্সট যদি আমি চাওঁ চিলেবাছত নেক্সট যিখন টপিক আছে এইখন হ'ল ফৰ্মুলেটিং appropriate questions for assessing readiness level of learners, for enhancing learning and critical thinking in the classroom, and for assessing learners achievement। শিক্ষাৰ্থীসকলৰ যে প্ৰস্তুতি স্তৰ মূল্যায়নৰ বাবে উপযুক্ত প্ৰশ্ন প্ৰণয়ন কৰা, শ্ৰেণীকোঠাত শিক্ষণ আৰু সমালোচনাত্মক চিন্তাধাৰা বৃদ্ধিৰ বাবে আৰু শিক্ষাৰ্থীৰ কৃতিত্বৰ মূল্যায়নৰ বাবে কেনেকুৱা ধৰণৰ এপ্ৰ'চ দৰকাৰ হ'ব, মূল্যায়নৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন তেওঁক সুধিব লাগিব, শ্ৰেণীকোঠাত শিক্ষণ কেনেকুৱা ধৰণৰ হ'ব লাগে, এইবোৰ আমি এইটো টপিকত কভাৰ কৰিব লাগিব। এইটো গ'ল আমাৰ যিটো প্ৰথম মানে 15 মাৰ্কছৰ কাৰণে চাইল্ড ডেভেলপমেণ্ট প্ৰাইমাৰী স্কুল চাইল্ডৰ, ইয়াৰ পৰা আহিব 15 মাৰ্কছৰ। ইয়াৰ পিছত আমি যদি চাওঁ বি নম্বৰ, তাত কি আছে, তাত কোনবোৰ আমাৰ টপিক কভাৰ কৰিব লাগিব। এইটো হ'ল নম্বৰ বি 5 মাৰ্কৰ কাৰণে কনচেপ্ট অফ ইনক্লুচিভ এডুকেশ্যন, ভেৰি ইম্পৰ্টেণ্ট, এণ্ড আণ্ডাৰষ্টেণ্ডিং চিলড্ৰেন উইথ স্পেচিয়েল নিডছ। 5টা কুৱেশ্যন আহিব ইয়াৰ পৰা, এই টপিকৰ পৰা। এই টপিকটো বেছি হাৰ্ড নহয়, একেবাৰে ইজি হয়। যেতিয়া আপোনালোকে এইটো কনচেপ্ট আৰু ইনক্লুচিভ এডুকেশ্যনৰ বিষয়ে পঢ়ি থাকিব তেতিয়া চাব যে বেছি হাৰ্ড নহয়। বিশেষভাৱে সক্ষম শিশুসকলৰ অন্তৰ্ভুক্ত শিক্ষা আৰু বুজাৰ ধাৰণা কি পঢ়িব লাগিব ইয়াৰ মাজত। প্ৰথমটো হ'ল এড্ৰেছিং লাৰ্নাৰ্ছ ফ্ৰম ডাইভাৰ্ছ বেকগ্ৰাউণ্ডছ ইনক্লুডিং ডিছএডভান্টেজ এণ্ড ডিপ্ৰাইভড, মানে বঞ্চিত আৰু বঞ্চিতকে ধৰি বিভিন্ন পটভূমিৰ শিক্ষাৰ্থীসকলক সম্বোধন কৰিব লাগিব। ডাইভাৰ্ছ বেকগ্ৰাউণ্ডৰ পৰা আৰু ডিপ্ৰাইভৰ পৰা আমাৰ কেনেকৈ ইনক্লুজন কৰিব লাগে এইটো বিষয় আমাৰ পঢ়িব লাগিব। ইয়াৰ পিছত আছে এড্ৰেছিং দ্য নিড অফ চিলড্ৰেন উইথ লাৰ্ণিং ডিফিকাল্টিজ, ইম্পেয়াৰমেণ্ট এটচেট্ৰা। আমাৰ শিক্ষণত অসুবিধা বা অক্ষমতা ইত্যাদি থকা শিশুৰ প্ৰয়োজনীয়তাবোৰ আইডেণ্টিফাই কৰা আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত আমাৰ কি ধৰণৰ ষ্টেপ ল'ব লাগিব সেইখিনি আমি এইটো টপিকত আমি কভাৰ কৰিম। ইয়াৰ পিছতটো আছে যে এড্ৰেছিং দ্য টেলেণ্টেড ক্ৰিয়েটিভ স্পেচিয়েলি এবল লাৰ্নাৰ্ছ, প্ৰতিভাৱান সৃষ্টিশীল আৰু বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকলক কেনেকুৱা ধৰণে সম্বোধন কৰিব লাগিব, কেনেধৰণে তেওঁলোকে ইনক্লুজন কৰিব লাগিব এইখিনি আমি পাম। নেক্সট যিটো টপিক আছে সেইখন টপিক হ'ল 10 মাৰ্কৰ কাৰণে। টপিকটো হ'ল লাৰ্ণিং এণ্ড পেডাগজি, শিক্ষণ আৰু মনোবিজ্ঞানৰ 10 মাৰ্কৰ আহিব এইটো টপিকৰ পৰা। আৰু এইটো টপিকৰ প্ৰথমটো যিটো আমি চাব পাৰি আছোঁ এইটো হ'ল হাউ চিলড্ৰেন থিংক এণ্ড লাৰ্ণ, হাউ এণ্ড হোৱাই চিলড্ৰেন ফেইল টু এচিভ ছাকচেছ ইন স্কুল পাৰফৰ্মেঞ্চ, মানে শিশুৱে কেনেকৈ চিন্তা কৰে আৰু শিকে, শিশুৱে কেনেকৈ আৰু কিয় স্কুলৰ প্ৰদৰ্শনত সফলতা কৰাত ব্যৰ্থ হয়। এই টপিকটো খুবেই ইম্পৰ্টেণ্ট, কাৰণ আপোনালোকে যেতিয়া বাচ্চাক পঢ়াব যাব টিচাৰ হোৱাৰ পিছত তেতিয়া এইটো বস্তু খুবেই প্ৰয়োজন হয়। আৰু যদি আপুনি ধৰক এতিয়া টিউশ্যন কৰাই আছে বা ষ্টুডেণ্টৰ ক্ষেত্ৰত যদি আপোনালোকে চাব যায় তেতিয়াহ'লে এইটো বস্তু চাব যে শিশুৱে আপোনাৰ পঢ়াব যাওঁতে কেনেকুৱা ধৰণৰ চিন্তা কৰে তাৰ লগত মেচ কৰিব লাগিব আৰু কেনেকৈ শিকে এইটো জানিব লাগিব শিশুটোৱে। প্ৰত্যেকটো শিশুৱে শিক্ষাৰ কিন্তু ধৰণটো বেলেগ বেলেগ। তো এইসমূহ আমি পিছত আলোচনা কৰিম, আজি চিলেবাছতে আমি চিলেবাছটো ভালকৈ আলোচনা কৰিলোঁ। ইয়াৰ পিছত নেক্সট আছে বেচিক প্ৰচেছেছ অফ টিচিং এণ্ড লাৰ্ণিং, চিলড্ৰেন ষ্ট্ৰেটেজিজ অফ লাৰ্ণিং
লাৰ্ণিং এজ এ ছ'চিয়েল এক্টিভিটি ছ'চিয়েল কণ্টেক্সট অফ লাৰ্ণিং পাঠদান আৰু শিক্ষণৰ মৌলিক প্ৰক্ৰিয়া শিশুৰ শিক্ষণ কৌশল সামাজিক কাৰ্যকলাপ হিচাপে শিক্ষণ সামাজিক প্ৰেক্ষাপট ইয়াৰ পিছত যদি আমি টপিকটো চাওঁ এইটো হ'ল চাইল্ড এজ এ প্ৰব্লেম ছলভাৰ এণ্ড এ চাইণ্টিফিক ইনভেষ্টিগেটৰ শিশুক সমস্যা সমাধানকাৰী আৰু বৈজ্ঞানিক অনুসন্ধানকাৰী হিচাপে আমাৰ শিশুসকলক চিন্তা কৰিব দিব লাগিব মানে চাইল্ড এজ এ প্ৰব্লেম ছলভাৰ বুলি ভাবিব লাগিব ঠিক আছে এণ্ড এ চাইণ্টিফিক ইনভেষ্টিগেটৰ এইটো টপিকত আমি আলোচনা কৰিব লাগিব নেক্সট টপিক যদি আমি চাওঁ এইখন টপিক হ'ল অল্টাৰনেটিভ কনচেপশ্যন অফ লাৰ্ণিং ইন চিলড্ৰেন আণ্ডাৰষ্টেণ্ডিং চিলড্ৰেনছ এৰৰ এজ ছিগনিফিকেণ্ট ষ্টেপছ ইন দ্য লাৰ্ণিং প্ৰচেছ শিশুৰ শিক্ষণৰ বিকল্প ধাৰণা শিশুৰ ভুলক শিক্ষণ প্ৰক্ৰিয়াৰ উল্লেখযোগ্য পদক্ষেপ হিচাপে বুজা মানে শিশুৰ শিক্ষণৰ বিকল্প ধাৰণা শিশুৰ ভুলক শিক্ষণৰ প্ৰক্ৰিয়াৰ উল্লেখযোগ্য পদক্ষেপ হিচাপে বুজা মানে বাচ্চাই যে ভুল কৰে শিশুৱে যে ভুল কৰে এইটোক আপুনি কেনেকৈ ধৰণেৰে লয় যে শিশুৰ ভুলটোক কি আপুনি ভুল বুলি ক'ব নে শিক্ষাৰ কাৰণে নেক্সট ষ্টেপেই হ'ল ভুল তো শিকিব যাওঁতে ভুল কৰিব লাগিব সেইটো হিচাপে তো এইটো টপিক থাকিব ইয়াৰ পিছত আমি যদি নেক্সট টপিকত চাওঁ নেক্সট টপিকখন আছে কগনিশ্যন আৰু ইম'শ্যনছ জ্ঞান আৰু আৱেগ ইয়াৰ পিছত আছে মটিভেশ্যন এণ্ড লাৰ্ণিং মানে প্ৰেৰণা আৰু শিক্ষণ নেক্সট টপিকত যদি আমি আলোচনা কৰোঁ ফেক্টৰ্ছ কণ্ট্ৰিবিউটিং টু লাৰ্ণিং পাৰ্চনেল এণ্ড এনভাইৰমেণ্টেল শিক্ষণত অৰিহণা যোগোৱা কাৰকসমূহ ব্যক্তিগত আৰু পৰিৱেশগত মানে শিক্ষণত ব্যক্তিগত আৰু পৰিৱেশগত কাৰকসমূহ কেনেকুৱা ধৰণৰ অৰিহণা যোগায় সেইটো টপিকত আমি আলোচনা কৰিব লাগিব তো এইটো আমি চাব পাৰিলোঁ যে চিলেবাছ চিটেটৰ এল পিৰ ক্ষেত্ৰত আমি আলোচনা কৰিলোঁ আৰু ইউ পিৰ ক্ষেত্ৰতো বেলেগ ইমান চেঞ্জেছ নাথাকে যিবোৰ চেঞ্জেছ থাকিব সেইটো আমি চাব লাগিব যে বাচ্চাৰ পেপাৰ 2ৰ কাৰণে ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে আমাৰ মনত ৰাখিব লাগিব টপিকসমূহ আপুনি যদি ভালকৈ ক্লিয়াৰ কৰে পেপাৰ 1ৰ আৰু পেপাৰ 2ৰ প্ৰায় ছেমি হয় তো আপোনালোকে যেতিয়া ভিডিঅ'সমূহ চাই থাকিব আৰু ভালকৈ চিলেবাছটো আলোচনা কৰাৰ পিছত আপোনালোকে বুজি পাব তো আজি চিটেটৰ যিটো আমাৰ চিলেবাছ এইটো আমি আলোচনা কৰিলোঁ অনলি পেডাগজিৰ বাকী যিসমূহ আছে সেইখিনি আমি আলোচনা কৰিম নেক্সট ভিডিঅ'ত তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু চিটেটৰ প্ৰিপাৰেশ্যনৰ কাৰণে আপোনালোকে ৰেডি হৈ থাকক আৰু এতিয়াৰ পৰা আৰম্ভ কৰি দিয়ক প্ৰিপাৰেশ্যনসমূহ ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ